প্ৰথম the part mental ability test ইয়াৰ প্ৰথমটো কোৱেশ্চনত কৈছে 125 equals to 25 divided by 54 plus 59 ইয়াত কি কৈছে ইয়াত কৈছে যে ইয়াত যি গাণিতিক চিনবিলাক দিয়া হৈছে এইখিনি ভুলকে দিয়া হৈছে এইখিনি চাৰিটা অল্টাৰনেটিভৰ পৰা শুদ্ধকে দিব লাগে যাতে শুদ্ধ হয় ইয়াৰ উত্তৰটো এই ক্ষেত্ৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন 4 কোৱেশ্চন নম্বৰ 2 তোমালোকে চাই ল'বা এইখিনি কেনেকৈ কৰিছে কোৱেশ্চন নম্বৰ 2 ৰ শুদ্ধ উত্তৰটো হ'ব অপচন 1 কোৱেশ্চন নম্বৰ 3 শুদ্ধ উত্তৰটো হ'ব অপচন 4 কোৱেশ্চন নম্বৰ 5 ৰ শুদ্ধ উত্তৰটো হ'ব অপচন 3 কোৱেশ্চন নম্বৰ 6 ৰ শুদ্ধ উত্তৰটো হ'ব অপচন 1 কোৱেশ্চন নম্বৰ 7 ৰ শুদ্ধ উত্তৰটো হ'ব অপচন 4 কোৱেশ্চন নম্বৰ 8 ৰ শুদ্ধ উত্তৰটো হ'ব অপচন 3 কোৱেশ্চন নম্বৰ 9 ৰ শুদ্ধ উত্তৰটো হ'ব অপচন 2 আৰু কোৱেশ্চন নম্বৰ 10 ৰ শুদ্ধ উত্তৰটো হ'ব অপচন 2 তোমালোকে জাস্ট একো কৰিব নালাগে মই কৈ দিয়া মতে শুদ্ধ উত্তৰৰ মতে যি গাণিতিক চিনবিলাক আছে সেইখিনি প্ৰথমত দিয়া প্ৰতিটো প্ৰশ্নৰ প্ৰথমত দিয়া গাণিতিক চিনত যিবিলাক গণিত দিছে তাৰ গাণিতিক চিনবিলাক চেঞ্জ কৰি ইয়াৰ শুদ্ধ উত্তৰ তোমালোকে পাই যাবা এইখিনি আছিল 1 ৰ পৰা 10 লৈকে প্ৰশ্ন উত্তৰ এতিয়া কোৱেশ্চন নম্বৰ 11 ত কৈছে ৰিলেশনশিপটো বিচাৰি উলিয়াব লাগে যদি ফিল্টাৰে যদি পিউৰিফাই কৰে ফিল্টাৰৰ কাম পিউৰিফাই কৰা তেনেহলে কোনটো বস্তুৰ কাম ম্যাগনিফাই কৰা মানে ডাঙৰকৈ দেখুৱা নিশ্চয় ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন 3 মাইক্ৰোস্কোপ এনাৰ্জি কি হ'ব যদি ভলিউম লিটাৰ হয় তো ভলিউম যদি লিটাৰেৰে মপা হয় এনাৰ্জি কিহেৰে মপা হ'ব শুদ্ধ উত্তৰটো হ'ব অপচন 2 জুল ইণ্ডিয়াৰ লগত কি হ'ব যদি ইউএসএ বেসবল হয় তাৰ মানে ইউএসৰ ৰাষ্ট্ৰীয় খেল হৈছে বেসবল তেনেহলে ইণ্ডিয়াৰ ৰাষ্ট্ৰীয় খেল কি ইণ্ডিয়াৰ ৰাষ্ট্ৰীয় খেল হৈছে অপচন 3 হকি মেন যদি বায়োগ্ৰাফি হয় নেশন কি হ'ব মেন যদি বায়োগ্ৰাফি হয় তেনেহলে নেশন কি হ'ব নেশন হ'ব হিষ্ট্ৰী এনিমিয়া যদি আয়ৰন ৰিলেশনশিপত থাকে তেনেহলে আয়োডিনৰ কাৰণে কি হ'ব তাৰ মানে আয়ৰন কম হলে এনিমিয়া বিমাৰ হয় তেনেহলে আয়োডিন কম হলে কি হ'ব এখিনি হ'ব অপচন 4 গয়টাৰ ৰামানুজম নম্বৰ যদি 1729 হয় কাপ্ৰেকাৰ নম্বৰ কি হ'ব তো ৰামানুজম নম্বৰ হৈছে 1729 তেনেহলে কাপ্ৰেকাৰ নম্বৰটো হ'ব অপচন 2 6174 ফাঞ্জাই কি হ'ব যদি ইনসেক্ট এন্টোমোলজি হয় তাৰ মানে ইনসেক্ট লৈ পঢ়া শুনা কৰাক এন্টোমোলজি বুলি কোৱা হয় তেনেহলে ফাঞ্জাই বা ফাংগি লৈ পঢ়া শুনা কৰা কি বুলি ক'ব মাইকোলজি অপচন 2 অডোমিটাৰ কি হ'ব যদি ব্যালেন্স মাস হয় মাস যদি আমি ব্যালেন্সত মাপো তেনেহলে কি হয় কি অডোমিটাৰত মাপা হয় তো অডোমিটাৰ মাপা হয় তোমাৰ ডিসটেন্স গেটওয়ে অফ ইন্ডিয়া কি হ'ব যদি বিবেকানন্দ ৰক মেমোৰিয়েল কন্যাকুমাৰী হয় তাৰ মানে কন্যাকুমাৰীত কি আছে বিবেকানন্দ ৰক মেমোৰিয়েল বা বিবেকানন্দ ৰক মেমোৰিয়েল আছে কন্যাকুমাৰীত মানে গেটওয়ে অফ ইন্ডিয়া কত আছে তো গেটওয়ে অফ ইন্ডিয়া আছে অপচন 3 মুম্বাইত সোডিয়াম টু মেটেল হয় তেনেহলে নন মেটেল সোডিয়াম যদি মেটেল হয় তেনেহলে তলৰ কোনটো নন মেটেল শুদ্ধ উত্তৰটো হ'ব অপচন 4 কাৰ্বন কোৱেশ্চন নম্বৰ 21 ত কৈছে
যে ইয়াত যি 4টা ফিগাৰ দিয়া হৈছে তাৰ পৰা যিকোনো 3টা ফিগাৰ একে হয় এটাই খালি কি হয় বেলেগ তো কোনটো ফিগাৰ বাকি 3টাতকৈ বেলেগ এইটো উলিয়াই দিব লাগে মই তোমালোকক যাৰ উত্তৰকেইটা কৈ দিছোঁ তোমালোকে এইখিনি চাই ল'বা 21ৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 1 মানে 1 নম্বৰটোহে বাকিতকৈ বেলেগ 22ৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 3 23ৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 3 24ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন 3 25ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন 3 26ৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 3 27ৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 4 28ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন 2 29ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন 2 আৰু 30ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন 2 এটা কোৱেশ্চন নম্বৰ 31ৰ পৰা 40 লৈকে তোমালোকক সুধিছে যে তলত x বোলা যোনটো ফিগাৰ তাত এটা পাৰ্ট নাই তো 4টা অপশ্যনৰ পৰা কোনটো পাৰ্ট ইয়াৰ লগত মিলিলে ইয়া সম্পূৰ্ণ হ'ব তো 31 নম্বৰৰ আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 2 তাৰমানে 2 নম্বৰ যি ব্লকটো আছে এইটো যদি আমি xত লগাই দিওঁ তেনেহ'লে এইটো কি হৈ যাব সম্পূৰ্ণ হৈ যাব 32ৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 4 33ৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 4 34ৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 3 35ৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 4 36ৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 4 37ৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 2 38ৰ শুদ্ধ উত্তৰ অপশ্যন 2 39ৰ শুদ্ধ উত্তৰ অপশ্যন 2 39ৰ অপশ্যন 2 বুলি ক'লোঁ আৰু অপশ্যন 40ৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 1 ইয়াত 4টা ব্লক দিয়া হৈছে ইয়াত প্ৰব্লেম ফিগাৰ এটাকে দিয়া হৈছে আৰু ইয়াত কৈছে কি A আৰু B ৰ মাজত নিৰ্দিষ্ট কোনো এটা সম্বন্ধ আছে আৰু C আৰু D ৰ মাজতো তেনেকা সম্বন্ধ বিচাৰি তোমালোকে শুদ্ধ উত্তৰটো লিখিব লাগে কোৱেশ্চন নম্বৰ 41ৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 2 তো অপশ্যন 2ত 2 লিখা আছে তো ইয়াৰ পৰা 2 নম্বৰটো এনসাৰ ফিগাৰৰ পৰা 2 নম্বৰটোৱে হ'ব কি ইয়াত ডিত হ'ব 42ৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 3 43ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন 3 44ৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 3 45ৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 1 46ৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 2 47ৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 2 40 হ'ব অপশ্যন 2 48ৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 2 49ৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 4 আৰু 50ৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 4 ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'ত আমি কেৱল 1ৰ পৰা 50 লৈকে উত্তৰকেইটাহে তোমালোকক জনালোঁ নেক্সট ভিডিঅ'ত 51ৰ পৰা 100 লৈকে তোমালোকক জনাই দিম আজিলৈ ইমানেই